উত্তৰ পূবৰ একমাত্ৰ ডিগবৈৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং আদিত্য L1 কৰ্মশালাৰ বাবে নিৰ্বাচিত। সমগ্ৰ অসমবাসী গৌৰৱান্বিত। ডিগবৈৰ পাৱৈ বনগাঁৱৰ অতি ভিতৰুৱা গাঁৱৰ বাসিন্দা ৰুদ্ৰ বাহাদুৰ গুৰুঙৰ জীয়ৰী হিমানী গুৰুং ভাৰতীয় মহাকাশ অভিযান সংস্থা ইছৰোৰ দ্বাৰা আৰম্ভ কৰা ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদিত্য L1ৰ পৰীক্ষামূলক কৰ্মশালাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ খবৰে সমগ্ৰ অঞ্চলবাসীৰ লগতে তিনিচুকীয়া জিলাবাসীক গৌৰৱান্বিত হৈ পৰিছে। পাৱৈ বনগাঁৱত অৱস্থিত হিমানী এগৰাকী অত্যন্ত পিছপৰা অঞ্চলত বাস কৰা এটি সাধাৰণ কৃষক পৰিয়ালৰ মেধাৱী ছাত্ৰী। সৰুতে বৈজ্ঞানিক হোৱাৰ স্বপ্ন পুহি ৰখা হিমানীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত পদাৰ্থ বিজ্ঞান বিভাগত তৃতীয় স্থান লাভেৰে কৃতকাৰ্যতা লাভ কৰি বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ শাখাত অধ্যয়নৰত। কেৰালাৰ তিৰুৱন্তপুৰম বিশ্ববিদ্যালয়ৰ ICARDত ইণ্টাৰ ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ এষ্ট্ৰনমি এণ্ড এষ্ট্ৰফিজিক্সৰ উদ্যোগত 20ৰ পৰা 22 আগষ্টলৈ আয়োজন কৰা কৰ্মশালাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হিমানী গুৰুঙে ভাৰতৰ প্ৰথম সৌৰ পৰ্যবেক্ষণ পদ্ধতি আদিত্য L1ৰ সংগৃহীত তথ্যৰ বিশ্লেষণ আৰু সৌৰ জগতৰ বাহ্যিক স্তৰসমূহৰ অধ্যয়ন আৰু পৰিৱেশ নিৰ্মাণৰ বিষয়ে শিক্ষা লাভ কৰিব। অসম তথা উত্তৰ পূবৰ গৌৰৱ প্ৰবল সম্ভাৱনাপূৰ্ণ মেধাৱী ছাত্ৰী হিমানীৰ সাফল্যত পিতৃ মাতৃ পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। এতিয়া ভাল খবৰ পাই ভাল লাগিছে মোক। তাই সফলতা যিটো অৰ্জন কৰিছে সেইটো অতিকৈ ভাল আৰু গাঁওবাসীৰ কাৰণেও। তাই এতিয়া তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছে, ফাইনেল ইয়েৰ MSc এষ্ট্ৰফিজিক্স লৈ পেলাই ফাইনেল ইয়েৰত পঢ়ি আছে। যোগাযোগ কৰিছে খবৰটো লাভ কৰাৰ পিছত? যোগাযোগটো এনেই কৰি আছো। তাই এতিয়া বৰ্তমান তাই মোমায়েকৰ ঘৰত আছে। কেতিয়া যাব অনুষ্ঠানটোলৈ? আমি ইয়াৰ পৰা 14 তাৰিখে এনে যে টিকেট 16 তাৰিখে টিকেট আছে। 16 তাৰিখৰ টিকেট আছে। এই সফলতাৰ আঁৰত আপোনালোকে যথেষ্টখিনি কষ্ট কৰিছে, যিহেতু আমি জনা অনুসৰি এটা সাধাৰণ পৰিয়ালৰ পৰা আপোনালোকে গোটেইখিনি কষ্ট কৰি তেওঁক ইমান এটা পৰ্যায়ত যাবলৈ সক্ষম হৈছে। কি ধৰণে আপোনালোকে তেওঁক লৈ আশা কৰিছে ভৱিষ্যত দিনত? ভৱিষ্যতে তাৰ মানে আশাটো আছিলে, কিন্তু তাই মানে পঢ়া শুনাত মানে সৰুৰে পৰা অকণমান চুকাই আছিলে। আৰু তাই মানে সৰু বাল্যকালতে মানে নজনা অৱস্থাতে তাই কৈছিলে যে মই চাইণ্টিষ্ট হওঁ এতিয়া বুলি কৈছিলে। সেইটো কাৰণে মই এতিয়া ভাবোঁ যে তাই সৰুতে কোৱাটো সফল হ'ব নেকি বুলি মানে আশা আছে।